নমস্কাৰ, মই ৰবুল আমিন। আপোনালোকে চাই আছে নিধিত একাডেমি ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম, এইটো ভিডিঅ'ত আমি শিকিম চেপ্টাৰ নম্বৰ 3 ক্লাছ 1 বা অংকুৰণৰ প্ৰথম দ্বিতীয় অধ্যায় আমি আলোচনা কৰাৰ পিছত এইটো হৈছে আমাৰ তৃতীয় অধ্যায়। তৃতীয় অধ্যায়টোত নাম কি আছে? ইয়াতে মেকুৰী আৰু কাউৰীৰ মিতিৰলি। মেকুৰী আৰু কাউৰীৰ মিতিৰলি। সো ইয়াতে চোৱা, ইয়াতে কি আছে? প্ৰথমে আমি চাই লওঁ ইয়াতে কি কৈছে, মেকুৰী আৰু কাউৰীৰ মিতিৰালি। প্ৰথম চিত্ৰটোত ইয়াতে কি কৈছে, এটা মেকুৰীয়ে কি আছে, বৰশী বাই আছে আৰু কাউৰীটো ওপৰৰ পৰা চাই আছে। তাৰপিছত মেকুৰীটো কি কৰিছে, বহুতকেইটা ইয়াতে মাছ মাৰিছে, দেখা দেখিনে কাৱৈ মাছৰ নিচিনা দেখা গৈছে। অ'কে, আৰু কাউৰীটো ওপৰৰ পৰা চাই আছে। ইয়াৰ পিছত কি কৰিল, তৃতীয় নম্বৰ ছবিত ইয়াতে কি কৰিলে, কাউৰীটো উৰি উৰি গুচি গ'ল। গুচি যোৱাৰ পিছত কাউৰীটো কি কৰিছে, এখন খালৈ লৈ আহিছে মাছ ৰখাৰ কাৰণে। খালৈটো অনাৰ পিছত কি কৰিছে, মেকুৰীটোৱেও এই খালৈটোত মাছখিনি ভৰাইছে। মাছখিনি ভৰোৱাৰ পিছত এই দুয়ো কি কৰিছে, যাত্ৰা কৰিছে। মাছখিনি ভৰোৱাৰ পিছত মেকুৰী আৰু কাউৰীটোৱেও দুয়ো যাত্ৰা কৰিছে। আমি এইখিনি ছবিত দেখা পাইছোঁ। এতিয়া চাম ইয়াৰ পিছত আমাক ইয়াতে কি কৈছে, যে সাধুটোৰ মেকুৰীজনীৰ নাম দিওঁ, যিকোনো এটা নাম দিওঁ। ইয়াতে কি কৈছে, যে মায়ে মাতে মিনি বুলি মই বুলিম পুচি, মায়ে মাতে মিনি বুলি মই বুলিম পুচি, খুৰাই মাতে, যিকোনো এটা নাম দি দিয়া। তুমি তোমাৰ ইচ্ছামতে দি দিব পাৰা, যিকোনো এটা নাম দি দিব পাৰা। তুমি বুলিবা কি আৰু তুমি কি বুলি মাতিবা সেইটো ইয়াতে লিখিব পাৰা, যে পুচি বুলি ইয়াতে মাতা হৈছে, হয় না নাই? ইয়াৰ পিছত চোৱা ইয়াতে কি কৈছে, এটা আমাক কি আছে তাৰপিছত, খুট চেঙেলি খুট আই লৈ এটা, খুট চেঙেলি খুট আই লৈ এটা, বাই লৈ এটা, খুট চেঙেলি খুট। নেক্সট আমাক ইয়াতে কি কৈছে, গাঁও আমি লগে ভাগে, গাঁও আমি লগে ভাগে। তো ইয়াতে কি আছে, ইঘল চৰাই উৰি আহি, যে ইঘল চৰাই উৰি আহি গছৰ ডালত পঢ়ে, যে ইঘল চৰাই উৰি আহি গছৰ ডালত পঢ়ে, তাকে দেখি মইনাহঁতে হাই উৰুমি কৰে। আকৌ গাই দিছোঁ, যে ইঘল চৰাই উৰি আহি গছৰ ডালত পৰে, ইয়াতে গছৰ ডালত পৰিছে, তাকে দেখি মইনাহঁতে হাই উৰুমি কৰে। ৰিখি আছিল গছৰ তলত টপ জপ, ৰিখি আছিল গছৰ তলত টপ জপ, মানে ৰিখিয়ে ধ্যান কৰি আছে। মইনাহঁতৰ হাই উৰুমিত ৰিখিৰ ভাগিল টপ, মানে মইনাহঁতৰ হাই উৰুমিত কি কৰিলে, ৰিখিৰ ধ্যানটো ভংগ হৈ গ'ল। ইয়াৰ পিছত কি কৈছে, ইয়াৰ পিছত আছে চোৱা, যে এদিন এজনী মেকুৰী, যে এদিন এজনী মেকুৰী ওৰাঙলৈ গ'ল, ক'লৈ গ'ল, ওৰাঙলৈ গ'ল। ঐৰাৱতৰ পিঠিত উঠি ঔৰ তলত ৰ'ল। ঐৰাৱতৰ মানে হাতীৰ পিঠিত উঠি ঔ গছৰ তলত ৰ'ল। ঔ ছিঙি ঐৰাৱতে মুখত ভৰাই থ'লে, যে ঔ ছিঙি ঐৰাৱতে মুখত ভৰাই থ'লে, তাকে দেখি মেকুৰীয়ে এপাক নাচি দিলে। যে ঐৰাৱতে নিজৰ সুৰেৰে কি কৰিছে, এটা ঔ ছিঙি কিনে নিজৰ মুখত ভৰাই থৈছে, আৰু সেইটো দেখি কিনে মেকুৰী এটাই নাচি দিছে। এতিয়া আমাৰ কি আছে, যে ছবিখনত চাওঁ আৰু ইয়াত আমি কওঁ আহা। ইয়াতে কি আছে, প্ৰথমটো কি আছে, ইঘল, দীৰ্ঘত ইঘল আছে, ৰিত ৰিখি, এইটোত কি আছে, ওলকবি, ঐৰাৱত, ঔটেঙা। অ'কে, চ' ইয়াত আমি চাম। নেক্সট কি আছে, ইয়াতে গাওঁ আহা, আমি একেলগে গাওঁ। শহাপহুৱে বজাই তাল, শহাপহুৱে বজাই তাল, নেউলে বাই খোল, যে শহাপহুৱে বজাই তাল, নেউলে বাই খোল। কেঙা কঁঠাল জীয়াই বহি খৰকৈ বজাই ঢোল, যে কেঙা কঁঠালত জীয়াই বহি খৰকৈ বজাই ঢোল। শহাপহুৱে কি বজায়, তাল বজায়। নেউলে কি বজায়, খোল বজায়। কেঙা কঁঠালত জীয়া বহি, মানে বেকা এটা কঁঠাল আছে, তাতে জীয়া বহি, মানে জীয়াটো বহি কেনে খৰকৈ বজাই ঢোল, ঢোল বজাই আছে বুলি কৈছে। জেউৰা ভাঙি খাৰ গৰুতে, মানে ঘৰৰ যিটো চাইডত মানে আমি বাহিৰে যিটো বেৰ দিওঁ, বা হয়তো আমি বৰ্ডাৰ বনাই দিওঁ, বাউণ্ডেৰী বনাই দিওঁ। জেউৰা ভাঙি খাৰটোৱে খাব শাকনিৰ শাক, খাৰটোক দেখি শাকনি ডৰা যতনাই বেৰি ৰাখ। কি আছে, জেউৰা ভাঙি খাৰটোৱে খাব শাকনিৰ শাক, খাৰটোৱে খেদি শাকনি ডৰা যতনাই বেৰি ৰাখ। অ'কে, তাৰপিছত চোৱা ইয়াতে কি আছে, ছবি চাই কওঁ আহা। ছবি চাই আমি ইয়াতে ক'ম বা আমি শিকিম। এইটো কি আছে, শহাপহু আছে, প্ৰথমে শহা। দ্বিতীয়তে কি আছে, শিয়াল, এইটো আছে কি, শিয়াল। এইটো হৈছে জীয়া, এইটো হৈছে কি, জীয়া। তাৰপিছত কি আছে, খাৰ, খাৰ গৰু আছে ইয়াতে। যঁতৰ, যঁতৰ আছে ইয়াতে। কি আছে, কেঙা আঙুলি, কেঙা আঙুলি মানে সৰু আঙুলি যিটো আছে আমাৰ, এইটো কেঙা আঙুলি বুলি কোৱা হয়।
এইবাৰ আমি পঢ়োঁ আহা ইয়াতে কি আছে আমি পঢ়োঁ এইখিনি ঊন ঊনাশী ঋণ ঋষি কি আছে ঊন ঊনাশী ঋণ ঋষি ওখ ঊল ঔ অকিল ওখ ঊল ঔ অকিল যশ যতন বিষ বিষয় যশ যতন বিষ বিষয় শৰাই শাকনি নিয়ম নিয়ৰ শৰাই শাকনি নিয়ম নিয়ৰ ঐকিক ঐৰাৱত ওজা উমল ঐকিক ঐৰাৱত ওজা উমল অ'কে এতিয়া আমি চাম এইখিনিত আমাক লিখিব দিছে আমি ধুনীয়াকৈ লিখি দিম এটা এটাকৈ চাই কেনে আমি কোনটো কেনেকৈ লিখিব লাগে এইটোক আমি এনেকৈ আস্থা দিম প্ৰথমে আৰু ইয়াৰ পৰা আমি এনেকৈ লিখিম আৰু ওপৰত আমি এনেকৈ দি দিম এইটোক আমি এনেকৈ আস্থা দিম এনেকৈ দিম আকৌ এটা এনেকৈ দিম আমি এনেকৈ লিখিম এইটোত আমি কি কৰিম এনেকৈ আমি লিখিম লিখি কেনে এনেকৈ দিম আৰু ইয়াৰ পৰা এনেকৈ দিম এইটোত আমি এনেকৈ লিখিম এইটোত আমি এনেকৈ এ এটা দিম আৰু ইয়াতে এনেকৈ দি দিম ইয়াৰ পিছত আমাৰ কি আছে এইটোত আমি এনেকৈ ও লিখিম লিখি কেনে এনেকৈ দি দিম এইটোত এ লিখিবা লিখি কেনে এনেকৈ দিবা নিয় হৈ যাব এইটোত কি আছে এনেকৈ দিবা ইয়াৰ মাজত দিলে মধ্যাহ্ন খ হৈ যাব এইটোত কি আহিব তালিব স আহিব আৰু এইটোত ঝ আহিব অ'কে আহিল এইটোত এনেকৈ লগাই দিম হৈ গ'ল এতিয়া নেক্সট আছে কি ইয়াতে চিনাকি হ অহা হুচৰ পৰা আমাৰ কি আহে ইয়াতে হুচকাৰ মানে ইয়াতে কত উকাৰ হ'লে কি আহিব কু তাৰপিছত আমি দ্বিতীয়টো চাওঁ ওৰ পৰা কি আহে ঐকাৰ কত ঐকাৰ হ'লে কৈ ওৰ পৰা আহিব উকাৰ কত উকাৰ হ'লে কো মানে এইটো হ'ল কু কৈ কো কত আমি ও যোগ কৰি কি আহিব কু খত আমি যদি যোগ কৰোঁ তেতিয়াহ'লে আহিব খু কত আমি ঐকাৰ কৰিলে আহিব কৈ খত আমি ঐকাৰ কৰিলে আহিব খৈ আৰু ইয়াতে কত আমি উকাৰ দিলে আমাৰ ইয়াতে কি আহিব কো আৰু খত আমি উকাৰ দিলে এনেকৈ আহিব কি খো অ'কে আহিল নেক্সট আমি চাম ইয়াতে কি কৈছে ছবি চাই পঢ়োঁ আহা তো ছবি চাই আমি এবাৰ পঢ়িম তো ছবি চাই পঢ়িব গ'লে আমাৰ ইয়াতে প্ৰথমে কি আছে জাল য'ত আকাৰ ল জাল য'ত আকাৰ কত ঐকাৰ যা কৈ খত আকাৰ লত ঐকাৰ খা লৈ আমি পালোঁ ইয়াৰ পিছত আমি চাম নেক্সট আছে কি আমাৰ ইয়াতে মত কি আছে উকাৰ নত আকাৰ মানে মোনা মোনা য'ত উকাৰ তত আকাৰ মানে জোতা য'ত উকাৰ তত আকাৰ মানে কি জোতা মত উকাৰ য'ত আকাৰ মানে মোজা কত হুচুকাৰ ৰ মানে কুকুৰ কত হুচুকাৰ ৰ মানে ৰত আকাৰ কুকুৰা মত একাৰ কত হুচুকাৰ ইয়াতে কি আছে দীৰ্ঘিকাৰ মানে মেকুৰী ইয়াতে কি আহিব মেকুৰী আহিল এতিয়া আমি নেক্সট আমি ইয়াতে পঢ়োঁ আহা আমি এইখিনি বস্তু এতিয়া আমি পঢ়িম ইয়াতে কি আছে মুখ ইয়াতে কি আছে মত হুচুকাৰ উকাৰ আৰু ইয়াতে খত আকাৰ মানে মুখা ম হচৈ নত আকাৰ মানে মইনা খত আকাৰ লত ঐকাৰ মানে খা লৈ য'ত আকাৰ কত ঐকাৰ মানে যা কৈ আত আকাৰ খত ঐকাৰ মানে আখৈ য'ত উকাৰ ন জোন য'ত উকাৰ নত আকাৰ লত দীৰ্ঘিকাৰ মানে জোনালী তত আকাৰ ৰত আকাৰ মানে তৰা ত ৰত আকাৰ লত হিচিকাৰ মানে তৰালি বন নত হিচিকাৰ মানে বননি নত হিচিকাৰ তত ঔকাৰ মানে নিতৌ মত ঔকাৰ মানে মৌ য'ত ঔকাৰ মানে জো ল মৌ জোল খত আকাৰ বত আকাৰ মানে খা বা মত আকাৰ কত ঐকাৰ মানে মা কৈ আৰু ৰ মানে মাকৈৰ আ খত ঐকাৰ মানে আ খৈ খত আকাৰ বত আকাৰ মানে খাবা আ তত ঐকাৰ অন্ত্যেষ্টিয় এইকাৰ মানে আ তৈয়ে মানে আতৈয়ে য'ত আকাৰ ল মানে জাল বত আকাৰ অন্ত্যেষ্টিয় মানে বাই আ মত ঐকাৰ অন্ত্যেষ্টিয়কাৰী মানে আমৈয়ে য'ত আকাৰ কত ঐকাৰ মানে জাকৈ বত আকাৰ অন্ত্যেষ্টিয় মানে বাই অ'কে আমি এইখিনি পালোঁ তাৰপিছত চ' ইয়াতে কি আছে ইয়াতে আমি মিলাব লাগিব ইয়াতে আমাক মিলাব দিছে কোনটোৰ পৰা কোনটো আহিব মিলাব গ'লে আমি ধুনীয়াকৈ মিলাব পাৰিম ইয়াতে আমাক কোনো সমস্যা নহ'ব ইয়াতে চোৱা প্ৰথমটো আমাক কি দি আছে প্ৰথমটো আমি চাবলৈ গ'লে দীৰ্ঘিকাৰ ইয়াতে কি আছে এইটো আছে ইঘল অ'কে ইঘল আছে তাৰপিছত আমি চাবলৈ গ'লে এইটোত ইঘল আছে ইঘল দ্বিতীয়টোত এইটোত কি আছে এইটোত আমি চাবলৈ গ'লে এইফালে আছে ঊণ সূতা অ'কে তাৰপিছত ইয়াতে ৰিৰ পৰা কি আছে ৰিখি এইটো আছে ৰিখি তাৰপিছত কি আছে ঐৰাৱত
ঐৰ পৰা ঐৰাবত ওৰ পৰা এইফালে ওলকবি তো ওৰ পৰা ইয়াতে ঔটেঙা আহিব নাইবা আমাৰ বেলেগ ইয়াতে কি আছে চোৱাচোন ইয়াতে ঐৰ পৰা ইয়াতে ঐৰ পৰা দেখোন নাই জ্বৰ পৰা কি আছে ইয়াতে সৰি ঔষধ আছিলে এইফালে ঔষধ আছে ঝৰ পৰা ইয়াতে কি আছে যতৰ এইফালে আছে যতৰ মধ্যৰা খৰ পৰা ইয়াতে কি আছে খাৰ গৰু এইফালে আছে খাৰ গৰু 29ৰ পৰা ইয়াতে কি আছে ইয়াক এইফালে আছে ইয়াক আৰু তালি বহৰ পৰা এইফালে আছে হহা পহু ওকে আমি এইখিনি মিলালো তোমালোকে কিতাপত ধুনীয়াকৈ মিলাই ল'বা পেঞ্চিলেৰে ওকে ইয়াৰ পিছত ইয়াতে কি আছে আমি গাঁও আহা ইয়াতে গাঁও আহা ইয়াতে কি কাম ইয়াতে কি আছে অহত আকাৰ হা মানে অহা মত আকাৰ মা হত অহা মাহত আ মত আকাৰ মাৰ আমাৰ ককাৰ ককাৰ অহা মাহত আমাৰ ককাৰ 60 বছৰ হ'ব মা দেউতাই নামঘৰত শৰাই এখন দিব এইখিনি আমি বানান কৰাৰ কাৰণে চেষ্টা কৰিম তোমালোকে বানান কৰি পঢ়িবা ওকে তাৰপিছত চোৱা ইয়াতে কি আছে ইয়াতে আমাক কি কৈছে যে য'ত য'ত আমি এইকেইটা বৰ্ণ পাম উ ঔ জ সেইকেইটাত আমি ইয়াতে বৃত্ত আঁকি দিম বা গোল চিন আঁকি দিম ইয়াতে চোৱা প্ৰথমে ইয়াতে কি আছে এইটোত পাইছোঁ আমি আহিল তাৰপিছত আমাৰ চোৱা দ্বিতীয়তে কি আছে ঔটো ইয়াতে আছে ঔ দিলোঁ তাৰপিছত আকৌ বিচাৰিলে আমি ক'ত পাম বিচাৰিলেই পাবা মাৰাই দিব যত নাই এইটো আছে এটা তাৰপিছত কি আছে এটা চোৱাচোন আৰু আছে নেকি আৰু নাই ওকে আকৌ ইয়াৰ পৰা আমি বিচাৰি উলিয়াম দীৰ্ঘই এইটো আছে দীৰ্ঘই তাৰপিছত ইয়াতে কি আছে এইটো আছে ৰি এইটো আছে উ আৰু আছে নাই এতিয়া এইখিনি চোৱা কি কৈছে আখৰবোৰত চিহ্ন দিয়া ঐ প্ৰথমে কি আছে ঐ এইটো দিছোঁ আমি ঐ তালিবছ এইটো আছে তালিবছ তে 29টিয় এইটো আছে 29টিয় তাৰপিছত মধিনা খ এইটো আছে মধিনা খ তাৰপিছত কি আছে নিয় এইটো আছে নিয় ওকে হৈ গ'ল আমি এইবাৰ চাম তাৰপিছত কি আছে আমাৰ ইয়াতে আমি যদি কত যদি আমি এইটো লগাই দিওঁ কি হ'ব কু কত যদি আমি ঐকাৰ লগাই দিওঁ হ'ব কৈ কত যদি আমি উকাৰ লগাই দিওঁ তেতিয়াহ'লে হ'ব কু মই যদি আমি উকাৰ লগাই দিওঁ হ'ব মু মই যদি ঐকাৰ লগাই দিওঁ হ'ব মই মই যদি উকাৰ লগাই দিওঁ তেতিয়াহ'লে হ'ব মু ল যদি আমি উকাৰ লগাই দিওঁ তেতিয়া হ'ব লু তে লত ঐকাৰ লগাই দিলে লৈ লত উকাৰ লগাই দিলে লু আৰু এইফালে যত যদি আমি উকাৰ লগাই দিওঁ তেতিয়াহ'লে হ'ব জু ইয়াতে যদি আমি লগাই দিওঁ তেতিয়াহ'লে ইয়াতে কি আহিব জৈ ইয়াতে লগাই দিলে আমাৰ কি আহিব জু ওকে আমি পালোঁ নেক্সট চোৱা এই ফুটবোৰ লগ লগাব দিছে তোমালোকে ধুনীয়াকৈ ফুটবোৰ লগ লগাই কিনে এটা ধুনীয়া আছে ঘোঁৰা বনাই দিবা এইবাৰ চোৱা ইয়াতে কি কৈছে কোনটোৰ পৰা কোনটো আহিলে আমাক মিলাব লাগে আৰ পৰা আমাৰ এইটো আহিল ওৰ পৰা আমাৰ কি আহিল এইটো আহিল উকাৰ এর পৰা আমাৰ কি আহিল একাৰ ওৰ পৰা ইয়াতে আমাৰ কি আহিব ওৰ পৰা কি আহিল আমাৰ উকাৰ ঋষিৰ পৰা আমাৰ কি আহিল ঋষিকাৰ ওৰ পৰা ঐকাৰ দীৰ্ঘৰ পৰা দীৰ্ঘিকাৰ তোমালোকে মিলাই ল'বা এতিয়া চোৱা ইয়াতে আমাৰ কি আহিব চিনকেইটা আমি বহাব লাগে এইটোত কি আহিব ফুল এইটোত কি হ'ব পদুম এইটোত কি আহিব কুকুৰা এইটোত কি আহিব যা কত ঐকাৰ আহিব জাকৈ এইটোত ঐকাৰ আহিব খালৈ এইটোত ঐকাৰ আহিব কাৱৈ এইটোত কি আহিব উকাৰ আহিব ঢোল এইটোত কি আহিব ভূ মুৰা ভোমোৰা এইটোত কি আহিব জোন য'ত ঐকাৰ ন জোন হৈ গ'ল এতিয়া আমি নেক্সট আমাৰ কি আহিব চেপ্টাৰ নাম্বাৰ 3 আহিব 4 আহিব চ' আমি এই গোটেইখিনি বস্তু শিকিলোঁ আমি পৰৱৰ্তী ভিডিঅ'ত আমি চেপ্টাৰ নাম্বাৰ 4 আমি শিকিম চ' তোমালোকে যদি ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিবা আমি আকৌ লগ পাম চেপ্টাৰ নাম্বাৰ 4 লৈ ধন্যবাদ